আজি আমি আমাৰ হালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰিছোঁ। সঁচাকৈ অকণমান দেৰি হৈছে, দেৰি হোৱাৰ অকণমান কাৰণো থাকে। আমাৰ প্ৰথম বৰ্ষৰ যিবিলাক কাৰ্য এডমিশ্যনৰ প্ৰচেছ সেইটো অকণমান দীঘলীয়া হয়, সেইকাৰণে আজি আমি যিকোনো সুবিধা কৰি পেলাই পাতিলোঁ। আমাৰ কাৰ্যসূচী হিচাপে আচলতে প্ৰথমতে আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আদৰণি জনোৱা। আমি যিহেতুকে এইখন বিদ্যালয়ত বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী আহি আমাৰ ইয়াত এডমিশ্যন লৈছে, গতিকে তেওঁলোকক আমি আমাৰ হালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদস্যৰূপে আজি আমি গ্ৰহণ কৰিলোঁ। আগতেও যদি আমি আমাৰ বুলিয়ে গ্ৰহণ কৰিছোঁ, কিন্তু আনুষ্ঠানিকভাৱে আমি তেওঁলোকক আজি সম্ভাষণ জনালোঁ। এয়া প্ৰথম কাৰ্যসূচী। তাৰপিছত আমি এইখন সভাতে নিয়ন্ত্ৰণ কৰিছোঁ আমাৰ সদৌ অসম ছাত্ৰ সন্থা অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ উপ সভাপতি উমেশ দৈমাৰী ছাৰক, লগতে আমাৰ ইয়াত আছে প্ৰাক্তন অধ্যক্ষ ছাৰ, আমাৰ SMDCৰ সভাপতি, উপ সভাপতি আৰু কিছুমান আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আৰু বিশিষ্ট আমাৰ অঞ্চলৰ বুদ্ধিজীৱীসকলক মাতিছোঁ। তেওঁলোকৰ হতুৱাই আমি কিছু সভা পাতিছোঁ। ইয়াৰ পিছত আমাৰ আকৰ্ষণীয় কাৰ্যসূচী আছে। আমাৰ অসমৰ স্বনামধন্য গায়ক ফুকন বড়ো, তেওঁ আমাৰ 1 বজাত আমাৰ ইয়াত কাৰ্যসূচী তেওঁ কৰিব। কাৰ্যসূচী হয়, আমি সাংস্কৃতিক অনুষ্ঠানে সামৰণি পেলাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।